নমস্কাৰ, ৱেলকাম টু জ্ঞান পোহৰ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি 2026 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ BEdৰ এণ্ট্ৰেন্স এক্সাম হৈ যায়। বাকী এই এক্সামটো আপোনালোকৰ কেনেকুৱা হ'ল কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। বলক আজি এই পেপাৰখন ভালকৈ আমি ডিছকাছ কৰোঁ। কিন্তু এই পেপাৰখন মই চাই থাকোঁতে এটা বস্তু অনুমান কৰিছোঁ, এই পেপাৰখন আগৰ বৰ্ষতকৈ অলপমান টান আহিছে, যথেষ্ট টান আহিছে। আগতে 23, 24, 25 বা আগতে যিমানকেইখন পেপাৰ আহিছে তাতকৈ এখন অলপ পৃথক হয়। একচুৱেলি যথেষ্ট টান আহিছে। আপোনালোকে আহি মোক বহুতে হোৱাটছএপত মেছেজো কৰি আছে, কুৱেশ্যনখিনি একচুৱেলি টান আহিছে আৰু আগৰ যিটো পেটাৰ্ণ সেই পেটাৰ্ণটো ইমান ফ'ল' কৰা হোৱা নাই। বহুত একচুৱেলি টান কুৱেশ্যন দিছে। আৰু যি কি নহওক বলক আজি এই পেপাৰখন আমি ডিছকাছ কৰোঁ। এতিয়া এক নম্বৰতে যিটো দিছিলে ইয়াতে শুদ্ধ উত্তৰ আছিল অপশ্যন এটো। আমি একদম ডিটেইলছত মানে একদম কেনেকৈ ওলাইছে মানে সেইখিনি ডিছকাছ নকৰোঁ, অনলি শুদ্ধ উত্তৰকেইটা দি যাম। পিছত ডিছকাশ্যন মানে ডিটেইলছত ডিছকাছ কৰিম দেই। তাৰপিছত 2 নম্বৰ যিটো আহিছিলে ইয়াতে শুদ্ধ উত্তৰ আছিল অপশ্যন বি। তাৰপিছত 3 নম্বৰটোত শুদ্ধ উত্তৰ আছিল অপশ্যন চি। তাৰপিছত 4 নম্বৰটোত শুদ্ধ উত্তৰ আছিল অপশ্যন চি। 5 নম্বৰটো কি আছিল এইটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব, এইটো কি পাইছিলে আপোনালোকে। তাৰপিছত আহি গ'ল 6 নম্বৰটো। 6 নম্বৰটোত শুদ্ধ উত্তৰ আছিল অপশ্যন এ। তাৰপিছত আহিলে 7 নম্বৰটো। 7 নম্বৰটোত শুদ্ধ উত্তৰ হ'ল অপশ্যন বি। তাৰপিছত আহি গ'ল 8 নম্বৰটোত। 8 নম্বৰটোত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ। তাৰপিছত আহিলোঁ 9 নম্বৰটোলৈ। 9 নম্বৰটোত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি। 10 নম্বৰটোত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ। এনেকুৱা ধৰণৰ প্ৰশ্ন মই আহে বুলি আপোনালোকক কৈছিলোঁ। মই কালি হোৱাটছএপৰ গ্ৰুপত এই 10 নম্বৰটো যেনেকুৱা মানে প্ৰশ্ন আহিছে, এনেকুৱা প্ৰশ্ন মই কালি হোৱাটছএপৰ গ্ৰুপত মই আপোনালোকক দি আছিলোঁ আৰু আপোনালোকক কৰিবলৈ কৈছিলোঁ। দেখিলেনে আজি আহি গ'ল। তাৰপিছত 11 নম্বৰটোত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। তাৰপিছত 12 নম্বৰটোত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। তাৰপিছত 13 নম্বৰটোৰ শুদ্ধ উত্তৰ হৈছে 13 নম্বৰটো শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। তাৰপিছত আহিলোঁ 14 নম্বৰটোলৈ। 14 নম্বৰটোত শুদ্ধ উত্তৰ হ'ল অপশ্যন এ। এতিয়া আহিছোঁ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। তাৰপিছত 16 নম্বৰটো শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। এতিয়া আহিছোঁ ইয়াৰ পিছৰটোলৈ, কুৱেশ্যন নম্বৰ 17। 17ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি। এইটো চিটো শুদ্ধ উত্তৰ হয় দেই। তাৰপৰা আহিছোঁ 18লৈ। 18ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। তাৰপিছত আহিছোঁ 19 নম্বৰটোলৈ। 19টোত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ। তাৰপিছত আহিলোঁ 20লৈ। 20ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি। আপোনালোকে এক্সামটো কেনেকুৱা হৈছে জনাব। এতিয়া মোক কিন্তু যোনে এইখন কুৱেশ্যন পেপাৰ দিছে তেখেতৰ আহিছে কিন্তু 70ৰ ভিতৰত 56। এইটো একচুৱেলি এটা বহুত ভাল মাৰ্কছ আহিছে দেই। তাৰপিছত 20টোত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি। তাৰপিছত আহি গ'লোঁ 21। 21ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। কিন্তু আপোনালোকে ইমান টেনশ্যন নল'ব, কুৱেশ্যন পেপাৰখন টান আহিছে যেতিয়া চবৰে কাৰণে টান আহিছে। খুব এনেকুৱা কম আছে যিয়ে মানে 50 ওপৰত পাব। গতিকে আপোনালোকে ইমান টেনশ্যন নল'ব। যদিও আগতে যিটো কাট অফ গৈছিলে হয়তো সিমানেই থাকিব, কাৰণ এইবাৰ ল'ৰা ছোৱালীৰ সংখ্যাটো বেছি, কিন্তু কুৱেশ্যন পেপাৰখন আগতকৈ অলপ টান হয়। গতিকে আপোনালোকে ইমান টেনশ্যন নল'ব এইটো কাৰণে। এতিয়া আহিছোঁ ইয়াৰ পিছৰটোলৈ। 22ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। তাৰপিছত আহিলে 23ত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। 24ত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। তাৰপিছত আহিলোঁ 24লৈকে হৈ গ'ল। 25ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। 26ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি। 27ত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ। 28টোত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। তাৰপিছত আহিলোঁ 29লৈ। 29ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি। তাৰপিছত আহিলোঁ 30লৈ। 30ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি। অপশ্যন চি শুদ্ধ উত্তৰ। তাৰপিছত আহিলোঁ আমি 31লৈ। 31ত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। এইটো আপোনাৰ শিৱসাগৰ বিশ্ববিদ্যালয়তো আহিছিলে দেই। শিৱসাগৰ বিশ্ববিদ্যালয়ত এইবাৰ যিটো এণ্ট্ৰেন্স এক্সাম হৈ গৈছিলে তাতো আহিছিলে আৰু এইটো আমি ডিছকাছ কৰিছিলোঁৱে। তাৰপিছত 32ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি। তাৰপিছত এটা পেছেজ আহিছিলে, পেছেজটোৰ পৰা চাই তিনিটা কৰিব লাগিছিল। ইয়াতে 33টোত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি। 34ত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ। তাৰপিছত আহিলোঁ 35ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি।
অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ তাৰপিছত আহিলোঁ 36লৈ 36ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাৰপিছত এইটো আমি ডিছকাছ কৰিছোঁৱে 36টো আমি ডিছকাছ কৰিছোঁৱে আগতে 37টো শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 38ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাৰপিছত আহিলোঁ 39ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি এইটো যদি আপোনালোকে মোৰ ভিডিঅ' চাইছে আপোনালোকে পাইছে আৰু এইটো আপোনালোকে মই ভাবিছোঁ এনেও আপোনালোকে জানেই তাৰপিছত আহিলোঁ 40ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এইটো আমি ডিছকাছ কৰিছোঁ তাৰপিছত আহিলোঁ 41ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি এইটো আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে আপোনালোকে কৰিব পাৰিছে তাৰপিছত আহিলোঁ 42ত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ এইটো যদি আপোনালোকে মোৰ ভিডিঅ' গোটেইখিনি চাইছে কোনোবা নহয় কোনোবা এটা ভিডিঅ'ত এইটো আছে মই কাৰণ পঢ়োৱা মোৰ মনত আছে তাৰপিছত আহিছোঁ 43লৈ 43ত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এইটো আপোনালোকে কৰিব পাৰিছে যদি মোৰ ভিডিঅ' চাইছে গোটেইখিনি যদি চাইছে মোৰ ভিডিঅ' আপোনালোকে এইটো কোনোবা নহয় কোনোবা এটা ভিডিঅ'ত আপোনালোকে পাইছে তাৰপিছত আহিছোঁ 44লৈ 44ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি তাৰপিছত আহিলোঁ 45লৈ 45ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাৰপিছত আহিলোঁ 46লৈ 46ত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ তাৰপিছত আহিলোঁ 47লৈ 47ত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ দেই তাৰপিছত আহিলোঁ 48ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাৰপিছত আহিলোঁ আমি 49লৈ 49ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি এইটো অপশ্যন চি ইয়াতে শুদ্ধ উত্তৰ তাৰপিছত আহিলোঁ 50ত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি এইটো যদি আপোনালোকে মোৰ ভিডিঅ' চাইছে এইটো আপোনালোকে নিশ্চয় কৰিব পাৰিছে 2024 বৰ্ষত আসাম বৈভৱ বঁটা কোনে লাভ কৰিছিলে মোৰ ভিডিঅ'ত ডিছকাছ কৰা হৈ আছে তাৰপিছত আহিলোঁ আমি 51লৈ 51ত শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি এইটো যদি আপোনালোকে মোৰ ভিডিঅ' চাইছে এইটো কৰিব পাৰিছে কাৰণ মই পঢ়াইছিলোঁ যে 6 ছেডুলত কোনকেইখন ডিষ্ট্ৰিক্ট পৰে গতিকে ওপৰৰ তিনিখন পৰে যেতিয়া তলৰখন নপৰে এইটো আপোনালোকে কৰিব পাৰিছে তাৰপিছত আহিছোঁ 52লৈ 52ৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন চি তাৰপিছত আহিলোঁ 53ত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ এইটো আমি ডিছকাছ কৰিছোঁ যদি মোৰ ভিডিঅ' চাইছে আপোনালোকে এইটো কৰিব পাৰিছে তাৰপিছত আহিছোঁ 54লৈ ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন চি মই ভাবিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে পলিটি যদি ভিডিঅ'কেইটা চাইছে এইটো আপোনালোকে নিশ্চয় কৰিব পাৰিছে তাত মই এইটো কাৰণ কৰাই থোৱা আছে 105টা ইণ্ডিয়ান পলিটি যি MCQ দিছিলোঁ তাতে এইটো কৰোৱা হৈ আছে তাৰপিছত আহিছোঁ মই 55লৈ ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তাৰপিছত আহিলোঁ 56লৈ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এইটো আপোনালোকে যদি মোৰ ভিডিঅ' চাইছে আপোনালোকে এইটো নিশ্চয় কৰিব পাৰিছে তাৰপিছত আহিলোঁ আমি 57ত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি এইটো যদি আপুনি দুই এটাও যদি আপুনি কৰিব পাৰিলেহেঁতেন এটাও যদি আপুনি মিলাব পাৰিলেহেঁতেন আপুনি গম পাই গ'লেহেঁতেন আপুনি যদি আসাম একত কেতিয়া হৈছিলে আপুনি যদি গম পালেহেঁতেন 1985ত আপুনি গমেই পালেহেঁতেন ঠিক আছে বা ইয়াণ্ডাবু সন্ধি আপোনাৰ কেতিয়া চুক্তি স্বাক্ষৰ কৰা হৈছিল আৰু মই ভাবিছোঁ মোৰ ভিডিঅ'কেইটা যোনে চাইছিলে কমপ্লিট ভিডিঅ' যোনে চাইছিলে BEd এণ্ট্ৰেন্স 2026 বুলি সেই চোৱাসকলে এইটো কৰিব পাৰিছে গতিকে শিৱসাগৰ ইউনিভাৰ্চিটিৰ পৰা যি এণ্ট্ৰেন্স হৈছিলে তাতো কমন আহিছে আৰু ইয়াতো আহিছে তাৰপিছত আহিলোঁ 58 ওকে 58 এইটো অলপ টান কুৱেশ্যন দিলে একচুৱেলি ইয়াতে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তাৰপিছত আহিলোঁ আমি 59লৈ 59ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এইটো হয়তো আপোনালোকে মই কৰিব পাৰিছে বুলি ধৰিছোঁ তাৰপিছত আহিলোঁ 60লৈ 60টোত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ তাৰপিছত আহিলোঁ আমি 61ত শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন বি আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন মই কালি হোৱাটছএপৰ যিটো জ্ঞান পোহৰৰ গ্ৰুপ তাতে মই দি আছিলোঁ আৰু কৈছিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব গতিকে যোনে চাই গৈছিলে তেওঁলোকে কৰিব পাৰিছে তাৰপিছত আহিলোঁ 62ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গতিকে এভাৰেজ উলিয়াও মই কালি আপোনালোকক দি আছিলোঁ হোৱাটছএপৰ গ্ৰুপত দি আছিলোঁ গতিকে যোনে মই কৈ গৈছিলোঁ যে এইকেইটা আপোনালোকে প্ৰেক্টিছ কৰি যাওক গতিকে যোনে কৰিছিলে তেওঁলোকে হয়তো কৰিব পাৰিছে তাৰপিছত আহিলোঁ 63ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তাৰপিছত আহিলোঁ 64 ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ তাৰপিছত আহিলোঁ 65ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তাৰপিছত আহিলোঁ 66 ইয়াতে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি তাৰপিছত আহিলোঁ 67লৈ 67ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তাৰপিছত আহিলোঁ 68ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গতিকে এনেকুৱা ধৰণৰ মই প্ৰশ্ন দি আছিলোঁ কালি 68ত যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে মই কালি দি আছিলোঁ মই কালি কৈছিলোঁ যে আপোনালোকক এনেকুৱা কৰি যাওক দেই তাৰপিছত আহিলোঁ 69ত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি
তাৰপিছত আহিলোঁ 70ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। গতিকে ইমানখিনিয়ে আছিলে। আপোনালোকে এক্সাম কেনেকুৱা হ'ল কমেণ্ট ছেকশ্যনত জনাব। আপোনাৰ কিমান মাৰ্কছ আহিছে আপুনি জনাব। আৰু এইবাৰ যিখন পেপাৰ, এই পেপাৰখন এনালাইচিছ কৰি গম পোৱা গ'ল যে এইখন অকণমান আগৰ বৰ্ষকেইটাতকৈ অলপমান টান আহিছে, একচুৱেলি হাৰ্ড আহিছে। যেনেকুৱা প্ৰশ্ন আহিব বুলি একচুৱেলি ভাবি থকা হৈছিল তেনেকুৱা প্ৰশ্ন ইমান অহা দেখা পোৱা নগ'ল। গতিকে সেয়াই আৰু কম্পিটিটিভ এক্সামত একচুৱেলি ধৰিব নোৱাৰি, কেতিয়াবা এনেকুৱা হৈ যায়। বাকী আপোনালোকে ইমান চিন্তা কৰিব নালাগে। যদি পেপাৰখন হাৰ্ড আহিছে অকল আপোনাৰ কাৰণে সেইখন হাৰ্ড হোৱা নাই, সেইখন একচুৱেলি চবেই হাৰ্ড পাব। গতিকে কাট অফক লৈ আপুনি ইমান চিন্তা কৰিব নালাগে। কাট অফ বহুত বেছিও নাযায়, যদিও এবাৰ 18,224 জন মানে এপ্লাই কৰিছে। আগতে 12-13,000 ল'ৰা ছোৱালী এপ্লাই কৰে, কিন্তু যদিও এবাৰ বেছি এপ্লাই কৰিছে তথাপিও পেপাৰখনৰ লেভেলটো যিহেতু অকণমান হাৰ্ড হ'ল, গতিকে কাট অফ বহুত বেছিও নাযায়। ঠিক আছে, গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে আজি এক্সাম দি আহিলে ভালকৈ ৰেষ্ট লওক। তাৰপৰা যিসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে এপ্লাই কৰিছিলে, তাৰপিছত আপোনালোকে সেই এণ্ট্ৰেঞ্চটোৰ কাৰণে লাগি যাওক। আৰু যাৰ 30 তলত আহি আছে তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰণে প্ৰস্তুতি চলোৱা আৰম্ভ কৰি দিয়ক। ঠিক আছে, গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ।